বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে এডিআৰ ঠিপনৰ ক্ষেত্ৰত যে 26500টা পদ আছে ন সো এপ্লাই সমূহ কেনেকৈ কৰিব পাৰিব এপ্লাই আপৰ নটিফিকেশন বৰ্তমান সময়ত আহি গল সো মই সকলোখিনি কথা জনাই আছো সো এ টু জেড আপোনালোকে ইনফৰমেশন জানিব পাৰিব সম্পূৰ্ণ তথ্য যোগ্যতা আবেদন প্ৰক্ৰিয়াৰ পৰা নটিফিকেশনৰ পৰা সকলোখিনি কথা জানিব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাৰ গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ ঠিপন লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয় কিয়নো আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনা কৰিব পাৰে কিয়নো এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকৰ সুবিধা হওক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় যেহেতু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক সো এতিয়া মই আপোনালোক ডিটেইলছত জনাই দিব বিচাৰিছো এই কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব বা কোৰ্সটো কি হয় সো এই যেটো কোৰ্স হয় কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলে হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত আছে 9181267227 আপোনালোকে WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়া মই ডিটেইলছত আপোনালোক জনাই দিব বিচাৰিছো এডিআৰ 3.0 গ্ৰেড 10 and গ্ৰেড 4 বেস কোৰ্স 2026 and 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ আনসাৰ 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস যিমানকি সাবজেক্ট যিখিনি টপিক আছে সেই সকলো টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত কি সাবজেক্ট পাব কি টপিক আপোনালোকে পাব সো বিশেষকৈ ইয়াত আপোনালোকে সকলোখিনি সাবজেক্ট ইনক্লুডিং আছে আৰু অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব হলো আপোনালোকক জনাই দিব বিচাৰিছো কি সাবজেক্ট পাব বিশেষকৈ সাবজেক্ট আপোনালোকে সোশ্যাল ষ্টাডি হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক অল সাবজেক্ট আছে আৰু সোশ্যাল ষ্টাডি বা জেনাৰেল ষ্টাডি ক্ষেত্ৰত বিশেষকৈ আপোনালোকে হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইন্ডিয়া ৰিলেটেড পাব ওয়াৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি পাব আৰু জিকে ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং আছে আৰু 100% সিলেকশন ওৰিয়েন্টেড কোৰ্স হয় আৰু এই যেটো কোৰ্স হয় 2026-27 বৰ্ষৰ যেটো এক্সাম প্যাটাৰ্ন হৈছে সেই এক্সাম প্যাটাৰ্নৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স হয় সো সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰি পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে পিওয়াইকিউ লাভ কৰিব পাৰিব আৰু 50% অফাৰ যেটো চলি আছে আপোনালোকে সোনকালে গৈ বাই কৰি লওক সো এতিয়া মই আপোনালোকক ডিটেইলছ জনাই দিব বিচাৰিছো এডিআৰ 3.0 আপোনালোকক কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব বা এডিআৰ 3.0 ক্ষেত্ৰত যিখিনি ডাঙৰ আপডেট আপোনালোকৰ কাৰণে ওলাই আহিছে সো মই সকলোখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো সো বহুতে কমেন্ট কৰি আছে তাৰ পৰা মই আপোনালোকক ভিডিওটো বনাইছো যাতে আপোনালোকৰ সুবিধা হয় সো কি পাব বা সকলোখিনি কথা মই জনাই দিব বিচাৰিছো এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 এক্সপেক্টেড ডিটেইলছ 2026 বা ইয়াৰ বিশেষকৈ আপোনালোকে ডিটেইলছ খিনি গম পাব পাৰিছে সো আপোনালোকে নিশ্চয় গম পায় ৰিক্ৰুটমেন্ট এডিআৰ 3.0 আৰু টোটাল কিমান ভ্যাকেন্সি আছে বহুতে কমেন্ট কৰিছে কিমান ভ্যাকেন্সি আহিব 30 পৰা 35000 আপোনালোকে প্লাস ভ্যাকেন্সি দেখিবলৈ পাব 25000 টু সো বিশেষকৈ ৰিক্ৰুটমেন্ট এডিআৰ 3.0 পোষ্টখিনি দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ থাকিব আৰু এক্সপেক্টেড এডভাৰটাইজমেন্ট দেখিব পাইছে মিড 2026 মানে আপোনালোকে ধৰি লওক মাৰ্চ ভাগৰ 2026 মানে মাৰ্চ ভাগৰ 2026 মানে জুন মাহ সো আপোনালোকে জুন বা জুলাই মাহত এডিআৰ 3.0 এডভাৰটাইজমেন্ট সমূহ দেখিবলৈ পাব আৰু এপ্লাই ডেটটো জুলাই বা জুন জুলাই ভিতৰত এপ্লাই সমূহ হ'ব আৰু যেটো এক্সাম ডেট আপোনালোকে অক্টোবৰ বা সেপ্টেম্বৰ বা নৱেম্বৰ এই মাহতে আপোনালোকে দেখিবলৈ পাব আৰু অফলাইন যোগে আপোনালোকৰ এক্সাম সমূহ অনুষ্ঠিত হ'ব সিলেকশন প্ৰসেছটো অনলি ৰিটেন এক্সাম বেসত আপোনালোকে সিলেকশন সমূহ কৰা হ'ব সো যেটো ৰিটেন এক্সাম বেসত আপোনালোকৰ সিলেকশন সমূহ কৰা হ'ব সো ৰিটেন এক্সামটো আপোনালোকৰ ইম্পৰ্টেন্ট হয় সো ৰিটেন এক্সামত কেনেদৰে কোৱালিফাই কৰিব লাগিব বা কেনেদৰে কি পঢ়িব লাগিব কোনখিনি টপিক পঢ়ি আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো সকলোখিনি আমাৰ যেটো কোৰ্স হয় কোৰ্সটোত ইনক্লুডিং আছে সো কোৰ্সটো বাই কৰি পঢ়িব পাৰিব আৰু কোৰ্সটো বাই কৰাৰ কাৰণে WhatsApp নম্বৰটো স্ক্ৰিনত আছে আৰু 50% অফাৰটো আপোনালোকে সেই কোৰ্সটোত পাই আছে লিমিটেড টাইমৰ যেটো অফাৰ হয় পাৰিলে আপোনালোকে আজিয়ে বাই কৰিলে অফাৰটো বেছি দিন আপোনালোকে নাপাব সো এক্সপেক্টেড কি আপোনালোকে সাবজেক্ট পঢ়িব লাগিব মই হেতু জনাই দিব বিচাৰিছো জেনাৰেল নলেজ পঢ়িব লাগিব কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগিব ম্যাথমেটিক্স পঢ়িব লাগিব ৰিজনিং পঢ়িব
পঢ়িব লাগিব, ছ'চিয়েল ষ্টাডি পঢ়িব লাগিব, জেনেৰেল ইংলিছ পঢ়িব লাগিব আৰু অসমীয়া বা ইংৰাজী মিডিয়ামটো আপোনালোকে দুইটা মিডিয়ামতে আপোনালোকে এক্সামসমূহ দিব পাৰিব। আৰু বিশেষকৈ বহুতে কমেণ্ট কৰে যে এই ভেকেঞ্চিসমূহ আবেদন কৰিবৰ কাৰণে তেওঁলোকৰ কোৱালিফিকেশ্যন কিমান বিচাৰে বা এজ ক্ৰাইটেৰিয়া কিমান বিচাৰে। চ' কোৱালিফিকেশ্যনৰ কথা যে মই ক'বলৈ যাওঁ, যদি চিম্পল আপোনালোকে 8 পাছ কৰিছে নাইবা যে আপোনালোকে 10 পাছ কৰিছে বা আপোনালোকে যে 12 পাছ কৰিছে বা আপোনালোকে যে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ইয়াত আপোনালোকৰ সকলো ধৰণৰ ভেকেঞ্চি থাকে 8 পাছৰ পৰা মানে গ্ৰেড 4 পৰা গ্ৰেড 3 সকলো ধৰণৰ থাকে। চ' 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ আপোনালোকে যি বয়সৰ সময়সীমাৰ কথা যে ক'বলৈ যাওঁ 18 পৰা 40 বছৰ বয়সৰ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব, PWBD হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' মোটামুটি 18 পৰা 50 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব পাৰে। চ' বাকী ডিটেইলছখিনি আপোনালোকক জনালোৱে। চ' আকৌ এবাৰ আপোনালোকক জনাই দিব বিচাৰিছোঁ, চ' নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। কিন্তু যদি আপোনালোকে ভাবি আছে যে নটিফিকেশ্যনখন আহিলোঁ তাৰপিছত আমি পঢ়া শুনাসমূহ কৰিম আৰু চিলেকশ্যনসমূহ লাভ কৰিম, কিন্তু তেনে আপোনালোকে বহুত ভুল ভাবি আছে। তেনেকৈ যে পঢ়ে কেতিয়াও আপোনালোকে চিলেকশ্যন লাভ কৰিব নোৱাৰে। চ' পঢ়াৰ সময় এইটোৱে উপযুক্ত সময়, কিয়নো নটিফিকেশ্যন এতিয়া আহিবলৈ এমাহ বা 1.5 মাহৰ ভিতৰত আপোনালোকে নটিফিকেশ্যনসমূহ দেখিবলৈ পাব। যিহেতু আপোনালোকৰ CMছৰ যিটো নতুন যিখন প্ৰথম কেবিনেট হয় বা যখন নতুন চৰকাৰৰ যিখন প্ৰথম কেবিনেট হয় তাত ঘোষণাই কৰিছে যে টাস্ক ফ'ৰ্চ গঠন কৰিছে 2 লাখ চাকৰিৰ ক্ষেত্ৰত আৰু 2 মাহৰ ভিতৰত আপোনালোকে প্ৰতিবেদনসমূহ দিবলৈ কৈছে। যেতিয়াই প্ৰতিবেদন আহিব লগালগ আপোনালোকৰ নটিফিকেশ্যনসমূহ ৰিলিজ কৰি দিব ADR বা এনেকুৱা ধৰণৰ যিসমূহ এক্সাম বা যিকোনো 2 লাখ চাকৰি য'ত দিবলগীয়া আছে তাৰ ক্ষেত্ৰত নটিফিকেশ্যনসমূহ প্ৰকাশ কৰি দিব যেতিয়াই আপোনালোকৰ প্ৰতিবেদন আহি যাব। আৰু প্ৰতিবেদনসমূহ মেক্সিমামহে 2 মাহ সময় দিয়া হৈছে। চ' মিনিমাম আপোনালোকে এমাহৰ ভিতৰতে অহাৰ সম্ভাৱনা আপোনালোকে বেছি দেখিবলৈ পাব। চ' আপোনালোকে ধৰি লওক মে' মাহ যিহেতু চলি আছে, জুন মাহৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব। তাৰ ক্ষেত্ৰত এতিয়া ভালদৰে পঢ়ক আৰু আমাৰ যিটো কোৰ্চটো বাই কৰি লওক। 50% অফাৰ চলি আছে যিটো সোনকালে শেষ হ'ব।